জ্বলি ছাই হৈ গ'ল মাতৃকন্যাৰ জীৱন কি পৰিস্থিতিত পৰি মাতৃকন্যাই ললে আত্মহননৰ সিদ্ধান্ত কি আছে সুইসাইড নোটত শিৱসাগৰত মাতৃ আৰু বিবাহিত জীয়ৰীৰ একেলগে আত্মহননৰ ঘটনাই সৃষ্টি কৰিছে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ শিৱসাগৰৰ ONGC কলনীৰ সমীপত পুৱতি নিশা সংঘটিত হয় এই ঘটনা কি পৰিস্থিতিত মাতৃকন্যাই একেলগে আত্মহননৰ পথ বাছি লৈছিল হেয়া এতিয়াও সন্দেহৰ আৱৰ্তত মৃত মাতৃকন্যা ক্ৰমে মাতৃ ৰূপা বৰগোহাঁই আৰু কন্যা উপাসনা বৰগোহাঁই বুলি জানিব পৰা গৈছে উল্লেখ্য যে উপাসনা বৰগোহাঁই এগৰাকী বিবাহিত টেট শিক্ষয়িত্ৰী তেওঁৰ বিয়া হৈছিল শিৱসাগৰৰ চাৰিং হাফলুটিঙৰ বাসিন্দা বিদ্যুৎ নাথৰ সৈতে উল্লেখ্য যে ইয়াৰ পূৰ্বেও 2024 চনত ডিমৰ এটা ভাড়াঘৰৰ ওপৰৰ পৰা স্বামী বিদ্যুৎ নাথৰ সৈতে উপাসনাই জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল স্থানীয় লোকে জানিব দিয়া মতে নিজ ঘৰতে অগ্নিসংযোগ কৰি আত্মহনন কৰিছিল বুলি সন্দেহ কৰা হয় আৰু ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে সুইসাইড নোট সেই নোটত কি ধৰণৰ বিস্ফোৰক তথ্য আছে তাক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ পুৱতি নিশাৰ এই মৰ্মান্তিক ঘটনাই শিৱসাগৰবাসীক গভীৰভাৱে বিখন্ন কৰি তুলিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উদ্ধাৰ হোৱা সুইসাইড নোটৰ ভিত্তিত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া মই ৰাতি 12:30 মানত ফোন এটা আহিল যে ঘৰটো জ্বলিছে নি তেতিয়া আমি সব উঠি আহি চাইছোঁ ঘৰ জ্বলিছে তেতিয়া আমি ফায়াৰলৈ দৌৰ মাৰিছোঁ পুলিচক খবৰ দিছোঁ তেতিয়া আহি সব আহি কিন্তু হাজিৰ হৈ গ'ল ফায়াৰ চায়াৰ সব হেৰি উপাসনা বৰগোহাঁই আৰু ৰূপা বৰগোহাঁই মাকৰ নাম ৰূপা বৰগোহাঁই উপাসনা বৰগোহাঁই কালি বিয়া এইটো হেৰি কি বিদ্যুৎ নাথ মানে নিৰ্যাতন চলাইছিলে নেকি এতিয়া সেইটোতো আমি ভিতৰৰ কথাটো নাজানো পাইছে নেকি পাইছে এইবোৰ লৈ গ'ল পুলিচে মানে এইটো চুইচাইডে হয় নহ'লেনো কেলৈ লিখি থৈ যাব তাকে বাকীটো আৰুতো মই একো নাজানো মানে সেইটো ডিমৰ ঘটনাটোতো আছে তাৰ বাহিৰেতো একো দেখা নাছিলোঁ ছোৱালীজনীটো অপাৰেশ্যন কৰি আহি ইয়াতে ডাইৰেক্ট আনিলোঁ আমি কেলে এক্সিডেণ্ট হৈ গোটেই ভৰি চৰি এতিয়া সেইবোৰ জলিলত প্লেটটো ওলালতহে গম পাইছে ছোৱালীজনী বুলি তাৰতো নহ'লে গমেই নাপালে সেইবোৰ একো আমাক নকয়ে নহয় নকোৱা কথাটো কেনেকৈ ক'ম বাৰু আমি বহুত কোৱাৰ পিছতো একো নক'লে আমাক এই এক্সিডেণ্ট হোৱাৰ পিছত মেডিকেলৰ পৰা যেতিয়া আনিলে তেতিয়াৰ পৰা ইয়াতে ট্ৰিটমেণ্ট কৰি আছে স্কুল গৈ আছিলে ডেইলি সি ৰাতিপুৱা আহি লৈ যায় মানুহজনৰ তাতে মাষ্টৰ আকৌ বিয়াটোহে এতিয়া পাহৰি গ'লো নহয় 3 বছৰ হ'ল জানো বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।